মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ' তোমালোকৰ লগত সমাধান কৰিম দশমমান শ্ৰেণীৰ গণিত অনুশীলনী 8.3 3 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা আজি আলোচনা কৰিম। গতিকে তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই গৈ চাই লোৱা, তাত আগৰ গণিতসমূহ সমাধান কৰা আছে। চোৱা আজি 3 নম্বৰটোত কি দিছে যে যদি tan 2 twice a is equal to cot a minus 18 degree যত twice a সূক্ষ্মকোণ। এতিয়া চোৱা সূক্ষ্মকোণ মানে আমি সকলোৱে জানো যে সূক্ষ্মকোণ মানে হৈছে 90 ডিগ্ৰীতকৈ কম। আকৌ আগৰ গণিতবোৰ কৰিছিলোঁ, সেইটো হৈছে পূৰক কোণৰ সহায়ত কৰিছিলোঁ। পূৰক কোণবোৰ কিমান আমি জানো, 90 ডিগ্ৰী, দুটা কোণৰ সমষ্টি হয়নে। চোৱা সূক্ষ্মকোণ তেন্তে এৰ মান উলিওৱা। ইয়াতে আল্টিমেটলি আমাক কি উলিয়াব দিছে, এৰ মান উলিয়াব দিছে। ইয়াত কি কৈছে যে টুৱাইছে, ইয়াতে 10 যে টুৱাইছে দিয়া আছে, এইটো সূক্ষ্মকোণ। এতেকে চোৱা একেবাৰে সহজ প্ৰশ্নটো তোমালোকে লিখি ল'বা। প্ৰশ্নটো লিখা নাই 8.3 3 নম্বৰ। তিন নম্বৰ প্ৰশ্নটো প্ৰথমতে দিয়া আছে বুলি লিখিবা। যিখিনি দিয়া আছে সেইখিনি আগতে লিখিবা। দিয়া আছে tan twice a is equal to cot a minus 18 ডিগ্ৰী হয়নে। আমাক এৰ মান উলিয়াব দিছে হয়নে নহয়। এতেকে আমি tan twice a মানে কি লিখিব পাৰোঁ, ইয়াতে চোৱা tan থিটা মানে কি আছিলে, tan থিটা is equal to 90 cot 90 minus theta. tan theta is equal to cot 90 minus theta. গতিকে ইয়াতে থিটাৰ মান কি দিয়া আছে, টুৱাইছে দিয়া আছে। গতিকে আমি লিখিব পাৰোঁ যে cot 90 minus টুৱাইছে হয়নে। যেহেতু থিটাৰ মান ইয়াতে টুৱাইছে দিয়া আছে is equal to cot a minus 18 ডিগ্ৰী। এতিয়া চোৱা এইটো ইফালে পূৰণ আছে, ইফালে গ'লে হৰণ হ'ব। গতিকে এইটো কেনচেল হৈ যাব, কট কট কেনচেল। ইয়াতে থাকিল 90 ডিগ্ৰী মাইনাছ টুৱাইছ এ ইজ ইকুৱেল টু এ মাইনাছ 18 ডিগ্ৰী। এতিয়া 18টো এইফালে লৈ আহা, 90 ডিগ্ৰী মাইনাছ ইয়াতে মাইনাছ 18 আছে, ইয়াতে আহিলে প্লাছ হ'ব হয়নে। ইয়াতে টুৱাইছে, এই টুৱাইছেটো ইয়াতে মাইনাছ আছে, এইফালে গ'লে হ'ব প্লাছ। গতিকে আমি ইয়াতে কিমান পালোঁ, 108 ইকুৱেল টু 2 × 2 + 1 3। এতিয়া চোৱা 108/832 এইফালে লৈ আহা, হৰণ হ'ব এইফালে, যিহেতু পূৰণ আছে এইটো থাকি যাব। আমি 3ৰে এইটো কিমান বাৰ কাঢ়িব পাৰোঁ, 3 3 × 9, 3 6 × 18 হয়নে। এতেকে a ইজ ইকুৱেল টু কিমান 36। আমাক কি উলিয়াব দিছিলে প্ৰশ্নটোত, কি কৈছিলে যে তেন্তে এৰ মান উলিওৱা। এইটোৱে হৈছে আমাৰ 3 নম্বৰটোৰ এনচাৰ। তাৰপিছত 4 নম্বৰটোত কি দিছে চোৱা। 4 নম্বৰটোত দিছে যদি tan a ইজ ইকুৱেল টু cot b প্ৰমাণ কৰা যে a + b ইজ ইকুৱেল টু 90 ডিগ্ৰী। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পৰীক্ষাত আহিব। আৰু এটা কাম কৰিম, তোমালোকক মই ভিডিঅ'ৰ শেষত দুটাকৈ সদায় হোমৱৰ্ক দিম। মই কুৱেশ্যন বনাই কিনে তাৰ পৰা দিম। এইটো চেপ্টাৰ যিখিনি শিকালোঁ সেইখিনিৰ পৰা বনাই কিনে কুৱেশ্যন দিম। তোমালোকে সেইটো এনচাৰ কৰি মোক কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। চোৱা tan a ইজ ইকুৱেল টু cot b প্ৰমাণ কৰা যে a + b ইজ ইকুৱেল টু 90 ডিগ্ৰী। একেবাৰে সহজ। চোৱা প্ৰথমতে দিয়া থকাখিনি লিখিবা। 4 নম্বৰটো দিয়া আছে, কি দিয়া আছে যে tan a ইজ ইকুৱেল টু cot b হয়নে। এতেকে চোৱা tan a মানে কি লিখিব পাৰোঁ আমি, tan থিটা ইজ ইকুৱেল টু কি লিখিব পাৰোঁ, cot 90 minus থিটা। ইয়াতে থিটাৰ ঠাইত কি আছে, a হয়নে। tan a ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ, cot 90 minus a হয়নে। গতিকে আমি এইখিনি লিখিম যে cot 90 minus a is equal to
কট বি গতিকে এই কট কেঞ্চেল ইয়াতে থাকিল আমাৰ 90 মাইনাছ এ ইজুকেল টু ইয়াতে থাকিল বি ইয়াতে এটো মাইনাছ হৈ আছে সেইফালে লৈ যাম সেইফালে লৈ গ'লে হ'ব এ প্লাছ বি হয়নে গতিকে আমি প্ৰশ্নত কি কৈছিল a প্লাছ b ইজুকেল টু 90 ডিগ্ৰী এটো আমাক প্ৰমাণ কৰিব দিছিল গতিকে প্ৰমাণিত হ'ল এটোৱে হৈছে আমাৰ 4 নম্বৰটোৰ এনসার একেবাৰে সহজ হয়নে থিতাৰ আটাইবোৰ প্ৰশ্নৰ ভিতৰত এই 3 নম্বৰৰ পৰা 8 নম্বৰৰ যিখিনি কোৱেশ্চন আছে এইখিনি তোমালোকৰ একেবাৰে সহজ সো তাৰ পিছত 5 নম্বৰটোত কি দিয়া আছে 5 নম্বৰটোত দিয়া আছে যদি sec 4a সো sec 4a = cosec a - 20 ডিগ্ৰী যত a 4a সূক্ষ্মকোণ সোৱাচোন প্ৰথমটো 3 নম্বৰটো আৰু 5 নম্বৰটো প্ৰায় একেই হয়নে ইয়াতে আছিল 2a ইয়াতে আছিল 4a ইয়াতে প্ৰমাণ কৰিব দিছিলে a - 18 ডিগ্ৰী ইয়াতে আছে a - 20 ডিগ্ৰী যত 2a সূক্ষ্মকোণ আছিল ইয়াতে 4a সূক্ষ্মকোণ তেন্তে এর মান উলিয়া একেবাৰে সহজ চা 5 নম্বৰটো দিয়া থকাখিনি লিখিবা যে দিয়া আছে দিয়া আছে sec 4a = cosec দিয়া আছে হয়নে cosec a - 20 ডিগ্ৰী হয়নে এইখিনি দিয়া আছে এতিয়া সোৱা sec থিটাৰ বিপৰীতে আমি কি লিখিব পাৰো sec theta sec theta = আমি লিখিব পাৰো যে cosec 90 minus theta theta মান আছে 4a হয়নে গতিকে আমি লিখিম cosec 90 minus 4a = cosec a minus 20 cosec cancel ইয়াতে কিমান থাকিল 90 ডিগ্ৰী minus 4a = a minus 20 ডিগ্ৰী 22 ইয়াতে মাইনাস আছে এইফালে লৈ আহিম আকৌ -4a টো হিফালে লৈ যাম 90 ডিগ্ৰী মাইনাস ইয়াতে মাইনাস আছে মাইনাস এটো 20 যেহেতু এইফালে আহি যাব এটো প্লাস হৈ যাব ইয়াতে a ইয়াতে মাইনাস আছে এইফালে লৈ গলে প্লাস হ'ব 4a এতিয়া সোৱা ইয়াতে হ'ব আমাৰ 110 ডিগ্ৰী ইয়াতে হ'ব 5a এটো ৰাখি থৈ দিয়া 5 টো এইফালে লৈ আহা 110/5 = a 5 এৰে আমি এটো কিমান বাৰ কাটিব পাৰিম 5 2 * 10 1 থাকিল ইয়াতে 10 হল 5 2 * 10 এতেকে a = 22 এটো হৈছে আমাৰ आंसर হয়নে আমাক কি মান উলিয়াব দিছিল এর মান উলিয়াব দিছিল হয়নে তাৰ পিছত সোৱা 6 নম্বৰটোত কৈছে a b আৰু c কোণ কেইটাৰ a b c ত্ৰিভুজৰ অন্তকোণ হয় তেন্তে দেখুৱা যে sin b + c/2 = cos a/2 এতিয়া সোৱা আমাক কি কৈছে প্ৰথমতে আমাক এটা ত্ৰিভুজৰ কথা কৈছে সোৱা এটো হৈছে a b c প্ৰথমতে আমি জানিব লাগিব যে অন্তকোণ মানে কি তোমালোকে সহজতে মনত ৰাখিবা অন্ত মানে অন্তৰ মানে ভিতৰৰ আমি দেখা পোৱা না যায় ন ভিতৰৰ গতিকে অন্তকোণ মানে হৈছে এই ভিতৰৰ কোণবিলাকৰ যোগ কিমান তোমালোকে জানানে যে এটা ত্ৰিভুজৰ তিনিওটা অন্তকোণৰ মাপ কিমান 180 ডিগ্ৰী হয়নে গতিকে আমি জানো অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে a b c তিনিটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাম এতিয়া প্ৰশ্নত দিয়া আছে সেই হিচাপত মিলাই যাম প্ৰথমতে আমি ইয়াতে b + c টো ৰাখি থৈ দিম পিছত আটাইখিনি 2 ৰে হৰণ কৰিম সোৱা চাই যোৱা সমাধান বুলি লিখিবা সমাধান কিতাপখন চাই তোমালোকে কিতাপখন চাই লৈ সমাধান ত্ৰিভুজ a b c
এ কোণৰ চিনটি নিদিওঁ এ প্লাছ বি প্লাছ চি কোণ ইজুকেল টু কিমান 180 ডিগ্ৰী এইটো সাইডত লিখি থব যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি অন্তঃকোণৰ মনত থাকিব তেতিয়া সমষ্টি এতেকে চোৱা আমাক যেহেতু প্ৰশ্নত কি কৈছে চোৱা প্ৰশ্নত অলপ চাই ল'ব লাগিব এটো আমাক দেখুৱাব দিছে ইয়াতে b + c আছে এটো হেইফালে আছে গতিকে আমি বাওফালে কি কৰিম b + c ৰাখিম হোফালে এটো লৈ যাম গতিকে চোৱা ইয়াতে b + c = 180 ডিগ্ৰী মাইনাস এ যেহেতু এটো ইয়াতে প্লাস হৈ আছে এইফালে গলে মাইনাস হ'ব হয়নে আমাক তাৰ পিছৰ লাইনটো চোৱা আমি 2 ৰে দো সাইডে কি কৰিব লাগিব হৰণ কৰিব লাগিব চোৱা দো সাইডে আমি 2 ৰে হৰণ কৰিম এটো লাইন লিখা b + c / 2 = 180 ডিগ্ৰী / 2 মাইনাস a / 2 এতেকে ইয়াতে ঠিকই থাকিব b + c / 2 ইয়াতে আমি 2 ৰে 180 হৰণ কৰিলে কিমান পাম 90 ডিগ্ৰী পাম মাইনাস a / 2 এনেকৈ থাকিব চোৱা প্ৰায় আমাৰ মিলি আহিছে হয়নে প্ৰায় মিলিছে নে আমাৰ এটো প্ৰায় মিলিছে আমাক কি বাকি আছে এতিয়া দুটাকে আমি সাইনেৰে পূৰণ কৰিব লাগিব হয়নে চোৱা ইয়াতে cos আছে cosটো আমি sin দুটাকে আমি যদি ইয়াতে সাইনেৰে পূৰণ কৰো চোৱা ইয়াত যদি আমি এইখিনিক সাইনেৰে পূৰণ কৰো b + c / 2 এইখিনিক যদি আমি সাইনেৰে পূৰণ কৰো এইফালেও আমি সাইনেৰে পূৰণ কৰিব লাগিব sin 90 minus a / 2 ইয়াতে কি হৈছে sin মানে sin 90 minus থিতা মানে আমি কি লিখিব পাৰো cos থিতা হয়নে গতিকে cos থিতা = কি 90 minus থিতা এটো হৈছে থিতা গতিকে আমি ইয়াতে কি লিখিব পাৰো cos থিতা লিখিব পাৰো sin b + c / 2 = sin 90 minus theta = cos theta থিতাৰ মান কিমান a / 2 এইখিনি আমাক প্ৰমাণ কৰিব দিছিল হয়নে চোৱা এইখিনি আমাৰ প্ৰমাণিত হলে ইয়াতে চোৱা এইখিনি আমাক প্ৰমাণ কৰিব দিছিল লিখি দিবা প্ৰমাণিত হল তাৰ পিছত 7 নম্বৰটো কি দিছে চোৱা একেবাৰে সহজ এই অনুশীলনী প্ৰশ্ন কেইটা গণিত কেইটা চোৱা sin 67 plus cos 75 ক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিৰ অনুপাত হিচাপে প্ৰকাশ কৰা কি বুলি কৈছে যে sin 67 ডিগ্ৰী plus cos 75 ডিগ্ৰী থিতা আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিৰ অনুপাত হিচাপত প্ৰকাশ কৰা গতিকে চোৱা ইয়াতে কি ইয়াতে দেখাই গৈ আছে যে ইয়াৰ লগত আমি এটা কিমান 90 ৰ পৰা 67 মাইনাস কৰিলে আমাৰ কিমান হ'ব 23 হয়নে আকৌ 90 ৰ পৰা 75 মাইনাস কৰিলে হ'ব আমাৰ 15 গতিকে 15 ও আমাৰ 45 আৰু 10 ৰ 0 ৰ ভিতৰত আকৌ 23 টো 0 ৰ পৰা 45 ৰ ভিতৰত খালি কি আমি গণিতটো কৰি দেখুৱাব লাগে চোৱা 7 নম্বৰটো সমাধান বুলি লিখি লবা প্ৰথমতে দিয়া আছে sin 67 plus cos 75 sin 67 plus cos 75 আমি sin থিতা মানে কি লিখিব পাৰো sin 67 মানে কি লিখিব পাৰো 90 minus 23 হয়নে লিখিব পাৰো নে নাই প্লাস cos 75 মানে লিখিব পাৰো আমি cos 90 minus 15 এতিয়া চোৱা sin 90 minus থিতা মানে আমি কি লিখিব পাৰো cos থিতা থিতাৰ মান কিমান 23 প্লাস cos 90 minus থিতা মানে লিখিব পাৰো আমি sin থিতা থিতাৰ মান হৈছে 15 এইটোৱে হৈছে आंसर এতিয়া চোৱা
এইটো আমাৰ 0 পৰা 45 ডিগ্ৰীৰ ভিতৰত হৈছে আকৌ এইটো 0 পৰা 45 ডিগ্ৰীৰ ভিতৰত হৈছে একেবাৰে সহজ হয়নে এতিয়া চোৱা 8 নম্বৰত কি কৈছে 8 নম্বৰটোত কৈছে যদি sec 5 থিটা = cosec থিটা - 36 ডিগ্ৰী হয় যত থিটাটা সূক্ষ্মকোণ এটো কি বুলি কৈছে থিটাটো সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ কম তেন্তে থিটাৰ মান উলিয়া এটো এই আগৰ প্ৰশ্নবিলাকৰ নিচিনাই হ'ব ইয়াতে আগৰটোত a দিয়া আছিল এবাৰ দিছে থিটা একেটা কোৱেশ্চন একেবাৰে সহজ ইয়াতে খালি তোমালোকে অলপ টেকনিকটো অলপ ধৰিব পাৰিলে হ'ল চোৱা 8 1 নম্বৰটো চোৱা 8 1 নম্বৰটো চোৱা দিয়া আছে sec 5 theta = cosec theta - 36 ডিগ্ৰী হয়নে সোয়া সেকৰ হলনি আমি কি লিখিব পাৰো cosec লিখিব পাৰো হয়নে নহয় গতিকে থিটাটো দিয়া আছে তেতিয়া হলে আমি কি লিখিম ইয়াতে ডাইৰেক্ট ইমান বাৰে বাৰে মই লিখি না থাকো cosec থিটা দিয়া আছে cosec থিটা মানে আমি লিখিব পাৰো sec থিটা মানে আমি লিখিব পাৰো cosec 90 - থিটা হয়নে = ইয়াতে দিয়া আছে cosec ইয়াতে ক লিখিব পাৰো cosec থিটা - 36 ডিগ্ৰী ইয়াতে আমি কি লিখিব পাৰো cosec cosec ক্যান্সেল হৈ গল আমাৰ হয়নে ইয়াতে থাকিল 90 ডিগ্ৰী - 5 থিটা ইয়াতে থাকিল থিটা - 36 ডিগ্ৰী গতিকে 36 টো আমি এইফালে লৈ আহিম 90 লগত কি হ'ব ইফালে মাইনাস আছে ইফালে আহিলে প্লাস হ'ব আকৌ 5 টো ইফালে মাইনাস আছে ইফালে লৈ গলে প্লাস হ'ব ইয়াতে হ'ব আমাৰ 126 = ইয়াতে হ'ব 6 থিটা ইয়াতে সোয়া 126 টো আমি এটো 6 ইফালে লৈ আহিম হৰণ হ'ব ইফালে থিটা থাকি যাব 6 এর এটো হৰণ কৰিলে কিমান বাৰ যাব 6 2 * 12 6 1 * 6 এতেকে থিটাৰ মান কিমান হলাল এতেকে থিটা = 21 এইটোৱে आंसर তার পিছৰটো সোয়া 8 2 নম্বৰটোত কি দিয়া আছে সোয়া যদি sin a = cos 33 ডিগ্ৰী হয় তেন্তে a কোণ 90 কৈ সৰু এর মান উলিওয়া কি বুলি কৈছে sin a = cos 33 ডিগ্ৰী হলে এই কোণটো হৈছে 90 ডিগ্ৰীতকৈ সৰু মানে সূক্ষ্ম কোণ এর মান উলিয়াব দিছে হয়নে চোৱা প্ৰথমতে দিয়া আছে লিখিবা দিয়া আছে sin a = cos 33 ডিগ্ৰী এতিয়া সোয়া sin a টো দিয়া আছে sin a মানে আমি কি লিখিব পাৰো cos 90 ডিগ্ৰী - a মানে হৈছে থিটা = cos 33 ইয়াতে cos cos ক্যান্সেল ইয়াতে থাকিব আমাৰ 90 ডিগ্ৰী - a = 33 ইয়াতে সোয়া 90 ডিগ্ৰী ইয়াতে -33 = এটো মাইনাস a আছে ইফালে হ'ব প্লাস a 33 90 ৰ পৰা 33 গলে কিমান থাকিব 57 = a এতেকে যেহেতু আমাক এর মান উলিয়াব দিছে এর মান হৈছে 57 এইটোই হৈছে आंसर হয়নে একেবাৰে সহজ হয়নে নহয় তার পিছত 3 নম্বৰটোত কি দিয়া আছে সোয়া 8 3 নম্বৰ দিয়া আছে sin twice a = cos a plus sin twice a = cos a plus 15 ডিগ্ৰী যত twice a 90 ডিগ্ৰীতকৈ কম আগৰটো নিচিনা একেবাৰে একেই এর মান উলিওয়া সোয়া একেবাৰে সহজ 8 3 নম্বৰটো
8 3 নম্বৰটো চোৱা sin twice a is equal to cos a plus 15 ডিগ্ৰী হয়নে sin থিটা মানে আমি কি লিখিব পাৰো cos 90 minus theta theta মানে twice a is equal to cos a plus 15 ডিগ্ৰী cos cos cancel হৈ যাব ইয়াতে থাকিব 90 ডিগ্ৰী minus twice a ইয়াতে থাকিব a plus 15 ডিগ্ৰী 15 ডিগ্ৰীটো এইফালে লৈ আহা সেইফালে প্লাস আছে এইফালে আহিলে মাইনাস হ'ব আকৌ twice a টো সেইফালে লৈ যোৱা ইয়াতে মাইনাস আছে এইফালে আহিলে প্লাস হ'ব হয়নে এতিয়া চোৱা 90 ৰ পৰা 15 গলে কিমান থাকিব 75 ডিগ্ৰী ইজ ইকুৱেল টু ইয়াতে হ'ব thrice a এটো ৰাখি থৈ দিয়া 3 টো এইফালে লৈ আহা 75/3 ইজ ইকুৱেল টু a এতেকে আমি 3 ৰে 75 ক কাটিব পাৰো হয়নে 3 2 জাৰ 6 থাকিল 115 3 5 জাৰ 15 a আমাক যেহেতু এর মান উলিয়াব দিছিল এতেকে a ইজ ইকুৱেল টু 25 এটো হৈছে आंसर হয়নে সহজ পাইছানে কমেন্ট কৰিবা তোমালোকে কোনেও কমেন্ট নকৰা কিজানি ভিডিওটো গোটেইখিনি নুচুৱাই তোমালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিওবোৰ বনাই আছো তোমালোকে নুচুৱা কমেন্ট নকৰা চোৱা 4 নম্বৰটোত কি দিয়া আছে যদি sin 3x + 10 ইজ ইকুৱেল টু cos x + 24 তেন্তে x ৰ মান উলিয়া ইয়াতে চোৱা এইখিনি থিতা বুলি দিয়া আছে sin থিতা ইজ ইকুৱেল টু cos থিতা গোটেইখিনি থিতা বুলি ভাবি লবা তেতিয়া একো টান নহয় হয়নে sin টো আমি ভাঙিম নহলে cos টো ভাঙিম আমি sin টোৱে ভাঙি লও চোৱা প্ৰশ্নটো তোমালোকে লিখি লবা 4 নম্বৰটো sin 3x + 10 is equal to cos x + 24 ইয়াত sin থিতা মানে আমি কি লিখিব পাৰো cos 90 minus থিতা কাৰণ গোটেইখিনি থিতা হয়নে 90 minus এটো সংগতি দিয়া 90 minus থিতা থিতাৰ মান আছে ইয়াতে 3x + 10 is equal to cos x + 24 cos টো ঠিকই থাকিব cos cos cancel ইয়াতে থাকি যাব 90 minus a minus into হ'ব এটা দুটাৰ লগত minus 3x minus a plus a minus 10 is equal to x plus 24 তেছৱা 90 ৰ পৰা 10 এটা গলে থাকিব আমাৰ 80 হয়নে এটো 3x টো এফালে লৈ আহা x আকৌ এটো প্লাস হৈ আছে 24 এফালে লৈ আহা 24 টো মাইনাস হ'ব x plus 3x ইয়াতে হ'ব তোমাৰ 56 80 ৰ পৰা 24 গলে 56 is equal to 4x এটাকে 4 টো এফালে লৈ আহা এফালে হৰণ হৈ আছে যেহেতু আমি x ৰ মান উলিয়াব দিছি x ৰ মান উলিয়াব লাগে গতিকে 4 টো এফালে হলে হৰণ হ'ব 4 ৰে 4 1 জাৰ 4 4 4 জাৰ 60 গতিকে x is equal to কিমান 14 x ৰ মান আমাৰ 14 এইটো হৈছে आंसर এতিয়া চোৱা তোমালোকৰ এইখিনিয়ে প্ৰশ্ন আজি গতিকে চোৱা তোমালোকক মই এটা হোমৱৰ্ক দিম তোমালোকে ধুনীয়াকৈ এইটো ঘৰত কৰি মোক কমেন্ট সেকশনত आंसरটো জনাবা চোৱা আজিৰ পৰা প্ৰতিটো ভিডিওৰ শেষত তোমালোকক মই এটাকৈ হোমৱৰ্ক দিম যেটো তোমালোকে ঘৰত কৰি মোক आंसरটো জনাই দিবা চোৱা যদি 10 4a is equal to cot a minus 20 degree যত 4a সূক্ষ্মকোণ 4a সূক্ষ্মকোণ তেন্তে এর মান উলিওয়া এই কোশ্চেনটো তোমালোকে কৰি মোক কমেন্টত आंसरটো জনাবা গতিকে আজিৰ ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচ